নমস্কাৰ মেথছ কেবিকে চেনেলত আপোনাক স্বাগতম জনাইছো আৰু আজি আমি ক্লাস 9 ৰ যে চেপ্টাৰ 1 আমি কৰিছিলো আৰু তাৰ ভিডিওটো আমি অলৰেডি আপলোড কৰিছোৱে আমাৰ ডেসক্ৰিপচনতে আপোনালোকে সেই ভিডিওৰ লিংকটো পাই যাব আৰু আমি আপোনালোকৰ সুবিধা হোৱাকৈ প্ৰতিটো চেপ্টাৰ ওয়াইজ উদাহৰণ হওক বা অনুশীলনী হওক আমি সলভ কৰিব আমি চেষ্টা কৰিছো আৰু বিভিন্ন ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰবিলাক সলভ কৰি আমি দিবলৈ আমি চেষ্টা কৰিছো আমাৰ ডেসক্ৰিপচনতে আমি লিংকসমূহ দিছো আপোনালোকে চাই ল'ব পাৰিব নহলে আমাৰ চেনেলৰ প্লেলিষ্টত গৈ পেলাই আপোনালোকে আপোনাৰ আমাক চাই ল'ব পাৰিব ঠিক আছে আমি আজি আৰম্ভ কৰিব লৈছো চেপ্টাৰ 1 ৰ পাৰ্ট 2 ঠিক আছে আমি অলৰেডি পঢ়ি আছিলো সংখ্যা প্ৰণালী আৰু সংখ্যা প্ৰণালী অলৰেডি আমি অনুশীলনী এটা আমি সম্পূৰ্ণ কৰিছিলো আৰু আজি আমি দ্বিতীয় অনুশীলনীৰ মাজত আমি আগবাঢ়িম তাৰ আগতে আমি কিছুমান সৰু সৰু বস্তু জানিব লাগিব আমি পৰিমেয় আৰু অপৰিমেয় সংখ্যা স্বাভাৱিক পূৰ্ণ সংখ্যা মানে এইবোৰ সংখ্যা কেনেকৈ ডেফিনেশ্যন কি হয় আমি অলৰেডি আগৰ ভিডিওটো আমি আপলোড কৰিছো আপোনালোকে তাত চাই ল'ব পাৰিব ঠিক আছে আমি তথাপিতে কনসেপ্টটো খুব কমকৈ আমি দিবলৈ চেষ্টা কৰিম যেহেতু আমি আগৰ ভিডিওটো আপলোড কৰিছোৱে ওকে এতিয়া হক আমি অপৰিমেয় সংখ্যা বুলি আমি কৈছিলো তাত কৈছিলো যে ৰুট ওভাৰ থাকিলে আমি অপৰিমেয় সংখ্যা বুলি কওঁ যদি সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় এতিয়া আহি গল অপৰিমেয় সংখ্যাৰ অৱস্থান সংখ্যা ৰেখা এটা চাব সংখ্যা ৰেখা বুলি ক'লে কি আছিল যে আমি এটা নাম্বাৰ লাইন তো সাপোজ আমি এটা নাম্বাৰ লাইন দিলো ইয়াত আমি 0 1 2 দিলো ইয়াত ধৰক আমি ধৰক -1 -2 দিলো তেতিয়া মই কি কৰিব পাৰো এই মই নাম্বাৰ পুট কৰো এটা 1 এটো 1.5 ইমান বা 2.5 ইমান আমি বহাব পাৰো যদি মোক যদি সাপোজ দিয়ে √2 কিমান হ'ব বা √2 কিমান √3 কিমান হ'ব তেতিয়া আমি কত বহাম এই তাৰ কাৰণে আমি কি শিকিব লাগিব মানে আমি সংখ্যা কেনেকৈ বহাই সেই বস্তু আমি জানিব লাগিব তে এতিয়া আমি এই √2 √3 কাৰণে মানে অপৰিমেয় সংখ্যাৰ কাৰণে সংখ্যা ৰেখাত স্থান ক'ত আছে তাক নিৰূপণ কৰা আমি কৌশলটো আমি শিকিব ট্ৰাই কৰিম এতিয়া সব প্ৰথম কথাটো হৈছে আমি প্ৰথমতে কি কৰিম আমি √2 কেনেকৈ আঁকিব পাৰি আমি তাক চেষ্টা কৰিম আহক প্ৰথমতে আমি কি কৰিম জানানে আমি যেটাকা সংখ্যা ৰেখাৰ কথা আমি কৈছো আৰু সংখ্যা ৰেখা আমি কাম কৰি ল'ব লাগিব তে সংখ্যা ৰেখা বুলি কোৱাৰ লগে লগে আমি সংখ্যা ৰেখাডাল আমাৰ নিজৰ মতে আমি আঁকিব পাৰো কিহৰ কাৰণে জানানে আমি যদি এটা লাইন ড্ৰ কৰিলো হয়নে আমি এই মিডল পইণ্টটো কাৰণে 0 বুলি দিলো ঠিক আছে নেক্সট পইণ্টটো কি হৈ যায়গৈ 1 2 3 4 কে যাব হয়নে কথাটো কিন্তু মোৰ কথাটো কেনেকুৱা যদি মই ইয়াত 1 দিও সাপোজ ইয়াত মই 1 দিলো এই 1 টো আমি স্কেলৰ মতে 1 সেন্টিমিটাৰ দিব পাৰো বা আমি 2 সেন্টিমিটাৰ বুলিও দিব পাৰো যদি মই 2 সেন্টিমিটাৰ দূৰে 1 বুলি লিখিছো নেক্সট আকৌ 2 সেন্টিমিটাৰ মই 2 লিখিব লাগিব নেক্সট আকৌ 2 সেন্টিমিটাৰ মই কি লিখিব লাগিব 3 লিখিব লাগিব হয়নে কথাটো ঠিক একেদৰে কি হ'ব ইয়াত 1 সেন্টিমিটাৰ 1 এটা হ'ব -2 ইয়াত হ'ব -3 এই যে এই গুটেকেইটা ডিসটেন্সটো কি হ'ব লাগিব সমান হ'ব লাগিব ইকুই ডিসটেন্স ঠিক আছে এতিয়া চাব যদি আমি কি আঁকিবলৈ গৈ আছো √2 নিৰূপণ কোড নিৰূপণ সংখ্যা ৰেখাত ওকে এতিয়া চাব √2 টো আমি বহাব লাগে √2 কাম কৰি আছো কিন্তু হয়নে এতিয়া চাব আমি এটো লাইন ড্ৰ কৰি ললো এতিয়া এই কোণবাই ক'লে কিমান সেন্টিমিটাৰ আছিল 2 সেন্টিমিটাৰ সাপোজ যদি 2 সেন্টিমিটাৰ হয় দেন আমি এই পইণ্টটো পৰা আমি ওপৰলৈ কি কৰিব লাগিব 2 সেন্টিমিটাৰ এটা পাৰপেন্ডিকুলাৰ টানিব লাগিব লম্ব এডাল টানিব লাগিব এতিয়া চাব মই কি কৰিলো কি কৰিলো মই লম্ব এডাল ধুনীয়াকৈ ইয়াৰ ওপৰলৈ টানি দিলো কিমান সেন্টিমিটাৰ টানিম এই কোণৰ পৰা এইকলৈ যিটো ডিসটেন্স হ'ব সেইটো ডিসটেন্স যদি আপোনালোকে এটো যদি 1 সেন্টিমিটাৰ লৈছে দেন এটো কি হ'ব 1 সেন্টিমিটাৰ হ'ব যদি এটো আপোনালোকে 2 সেন্টিমিটাৰ লৈছে তে ওপৰৰ কোণ কিমান হ'ব 2 সেন্টিমিটাৰ হ'ব যদি 3 সেন্টিমিটাৰ আছে এইকণ হ'ব 3 সেন্টিমিটাৰ বুজিব পাৰিছে কথাটো দ্যাট মিন্স ইকুই ডিসটেন্স হ'ব লাগিব ওকে এটা কি কৰিব জানানে আপোনালোকে এই কোণলৈকে কানেক্ট কৰি দিব মানে এই ইয়াৰ মূৰটো আৰু এই জিৰোটো মানে ও এটো কানেক্ট কৰি দিব ঠিক আছে আৰু আমি সকলো পেন্সিল কম্পাস চিনি পাওঁ পেন্সিল কম্পাস কেনেকৈ এফালে যে কাট পেন্সিল সোমাই পায় জুমুজা থাকে নাথাকে সেইটো দি আমি এটো ব্যৱহাৰ কৰিব লাগিব এটা চাব মই কি কৰিছো মই কম্পাস ইউজ কৰা নাই কি আপোনালোকে কম্পাস ইউজ কৰিব পেন্সিল লাল ল'ব এনেকৈ জুখি পেলাই কি কৰিব জানে আপোনালোকে এনেকৈ ডট কি কৰিব এটা আৰ্ক কৰি দিব এই আৰ্ক কোনটো যত কাট কৰিছে এটো হয়নে কথাটো এই কাট কৰা পইণ্টটোৱে হৈছে কি জানেনে √2 বুজিব পাৰিছো কথাটো ঠিক আছে এতিয়া যদি আমি এটো প্ৰুফ কৰিব লগিয়া হয় কেনেকৈ প্ৰুফ কৰিম আমিতো স্থানটো পাই গলো এতিয়া চাব মই নাম দিলো এটো হৈছে a এটো হৈছে b এটো হৈছে c ঠিক আছে হয়নে মই নাম দিলো a b c বুলি মই দি ললো এতিয়া চাব ত্ৰিভুজ abc পৰা কি পাই আছো মই কি কৰিছিলো
এ বি টো আৰু বি চি টো কি কৰিছো মই সমান আঁকিছিলো মানে একক লৈছিলো হয়নে এক একক তে কি হ'বগৈ এ বি ইকুৱেল টু হৈছে কিমান এক একক ঠিক আছে তে বি চি ইকুৱেল টু কিমান হ'বগৈ আকৌ এক একক ঠিক আছে কিন্তু এংগল কি আছিলে এংগল বি টো কি হৈছিলে 90 ডিগ্ৰী আছিল না কাৰণ কিহৰ কাৰণে মই এইটো 90 ডিগ্ৰী আঁকিছো বুলি মই কৈ দিছিলো হয়নে কথাটো এটা চাওক 90 ডিগ্ৰী যেতিয়া ই হৈ গ'লগৈ তেতিয়া কি হ'বগৈ এটাকে ত্ৰিভুজ এ বি চি কি হ'ব সমকোণী ত্ৰিভুজ এটা চাওক সমকোণী ত্ৰিভুজ যেতিয়া হৈ গ'ল আমি কি কৰিব পাৰিম এতিয়া মই পাইথাগোৰাছ উপপাদ্য মই ইউজ কৰিব পাৰিম হয়নে এতিয়া চাব মই এইখিনিতে কৰি দিছো পাইথাগোৰাছ উপপাদ্য উপপাদ্য কি আছিলে যে কৰ্ণ স্কয়াৰ ইকুৱেল টু লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ এতিয়া মই যদি এইকণ স্কয়াৰ কৰো তা কি হ'বগৈ চাব যে মই AC স্কয়াৰ ইকুৱেল টু কি হ'বগৈ AB স্কয়াৰ প্লাস BC স্কয়াৰ হয় এতিয়া চাব AB ভ্যালু কিমান 1 মই 1 লিখিলো BC ভ্যালু কিমান 1 মই 1 লিখিলো হয়নে কেন হ'লগৈ 2 এতিয়া এটো মই এটো এনেকে আহি আছে মোক কি লাগে মোক লাগে AC ডিসটেন্সটো হে লাগে হয়নে কথাটো তে এটাকে AC কি হ'বগৈ এটাকে AC কেন হ'বগৈ √2 একক ঠিক আছে এয়া মই ইমপ্লাই খিলা দি দিলো কথা বুজিব পাৰিছো না এই চাচোন AC যদি √2 হৈ যায় আৰু এটো জুখিয়েটো মই এনেকে আৰ্ট কৰিছিলো ন তে ই কি হ'বগৈ √2 হ'ব না কথাটো ক্লিয়াৰ হৈছে না বাও তে সংখ্যাত আমি √2 কেনেকে আঁকিব লাগে আমি বুজি পালো না ঠিক আছে আৰু এটো কিন্তু পৰীক্ষাটো আহে বা আমাৰ কেতিয়াবা প্ৰ্যাকটিক্যাল কৰিবলৈকো আহে ঠিক আছে কনসেপ্টটো ক্লিয়াৰ হৈছে ওকে এতিয়া আমি কি কৰিম জানেনে এতিয়া আমি √3 কেনেকে আঁকিব লাগে তাক আমি ট্ৰাই কৰিম এটা চাব √3 টো একদম সহজ √2 লগত √3 টো ৰিলেট আছে মানে ৰিলেট কৰা আছে একদম সিম্পল চাব কেনেকে মই কৈ দিছো মই কি কইলো কোৱেশ্চনটো এবাৰ কি কইলো √3 ওকে এতিয়া চাওক আগৰ সিস্টেম মতে হ'ব সংখ্যা ৰেখা মই ড্ৰ কৰিছো ইকুইডিস্টেন্স মই দিছো হয়নে কথাটো এতিয়া মই ইয়াত এইখিনি বস্তু মোক নালাগে এতিয়া এটা মই কাটি দিছো ওকে মই প্ৰথমবাৰ কৰি আছো বস্তুটো ওকে এতিয়া চাওক এইখিনি লাগে তো আমি √2 কৰিছিলো হয়নে কাৰণ এটো ডিসটেন্সে আছিল এটো ডিসটেন্স হয়নে কথাটো আৰু এটো সমান ডিসটেন্স হ'ব লাগিব এটো মই কানেক্ট কৰি দিছো হৈ গ'ল এতিয়া চাব এই যে একনৰ পৰা একনলৈ মই যেটো ডিসটেন্স লৈছিলো সেই ডিসটেন্সটো কি কৈছো মই এইখিনি জায়গা ড্ৰ কৰিছিলো কেতিয়া কৈছিলো একন জায়গা 90 ডিগ্ৰী বনাই লৈছিলো ওকে এতিয়া চাব এই ডিসটেন্সটো যেটো আছিল মানে 2 সেমি হলে 2 সেমি বা 1 সেমি হলে 1 সেমি মই এই লাইনটোৰ পাৰপেন্ডিকুলাৰলি মই এনেকে ড্ৰ কৰি দিম কথাটো ধৰিব পাৰিছো না বাও এই লাইনটোৰ পাৰপেন্ডিকুলাৰলি মানে এখিনি 90 ডিগ্ৰী হ'ব লাগিব তে এটো কি কৰিব মই এখিনি জায়গা পাৰপেন্ডিকুলাৰলি ড্ৰ কৰি দিম ঠিক আছে এতিয়া মই মানে এটো মই ইয়াপা কানেক্ট কৰি দিম কানেক্ট কৰি দিলো ঠিক আছে এতিয়া চা আকৌ পেন্সিল কম্পাসডাল লৈ পেলাই অসল মই কি কৰিছিলো কৈ এখিনি বা আঁকিছিলো এবা মই এই কোণৰ পৰা এই কোণ জুখি পেলাই মই এনেকে আঁকিবলৈ এখিনি দি দিও তে কি হ'বগৈ এই কোণ জায়গাত আহিব এটো হ'বগৈ √3 বুজিব পাৰিছো না কথাটো ধৰিব পাৰিছো মানে এই কোণ জুখি যদি মই আঁকিবলৈ যাও এটো কি হ'বগৈ √3 হ'ব এতিয়া এটা কথা চাওকচোন এটা যে কোৱেশ্চন কৰো মই √3 টো 2 তকৈ ডাঙৰ হ'ব পাৰে নে কেতিয়াবা কোৱেশ্চন হ'ব পাৰে নে বাও হ'ব পাৰে নে বাও নোৱাৰে কিয় নোৱাৰে জানানে কাৰণ আমি কি জানো √4 মানে কিমান √4 মানে 2 হয় না √4 মানে যদি 2 হয় তেনে √3 মানে তো obviously সৰু হ'ব ন কথা ধৰিব পাৰিছে নে বাও ই সদায় 2 তকৈ সৰুৱে হ'ব ঠিক আছে এটো ভুল নকৰিব যে কেতিয়াবা মই আৰ্ট কৰোতে বাহি গুছি গল নহব 2 তকৈ অলৱেজ কি হ'ব সদায় ই হ'ব সৰু হ'ব বুজিব পাৰিছো কথাটো এতিয়া আমি প্ৰস্তুত কৰিম মই নাম দি দিলো কি হ'ব ইয়াত O একে আগৰ নিচিনা A B C ওকে এটা চাব ই 90 ডিগ্ৰী হৈ আছে হয় না এই AB ডাল কি হয় √2 একক আগৰ নিচিনা মই লিখিছো ত্ৰিভুজ ABC ৰ পৰা AB কেন হ'ব এতিয়া √2 একক ঠিক আছে তে BC কেন হ'ব BC হ'ব 1 একক হল B টো 90 ডিগ্ৰী ABC কি হ'ল সমকোণী ত্ৰিভুজ তে পাইথাগোৰাছ উপপাদ্যৰ মতে মই কি কৰিলো কৈ AC স্কয়াৰ ইকুৱেল টু AB স্কয়াৰ প্লাস BC স্কয়াৰ ঠিক আছে এটা কি হ'বগৈ মই ভ্যালু বহালো AB ভ্যালু কিমান আছিল √2 স্কয়াৰ আৰু কিমান হ'বগৈ 1 স্কয়াৰ হয়নে তে কি হ'ব এতিয়া
√2 মানে কেন হ'ব √2 হ'ব ইয়াত হ'ব 1 হয় না তেতিয়া কি হ'ব কয় এটো হ'ব কয় 3 তে AC স্কয়ার কেন হ'ব কয় AC স্কয়ার হ'ব কিমান ইয়াত 3 এটাকে AC কিমান হ'ব কয় √3 একক ঠিক আছে বস্তু বুজিব পাৰিছনে বাৰু আমি তে এটোৱে আছিল আমাৰ √3 উপস্থাপন কৰা নিয়মটো ঠিক আছে আমি √2 আৰু √3 টো আপোনালোকৰ মাজত আমি আগবঢ়াবলৈ ট্ৰাই কৰিলো এতিয়া আমি আহিম √5 আমি √5 টো আঁকিব আমি ট্ৰাই কৰিম আৰু √5 টো অনুশীলনী 1.2 কিমান নম্বৰ আমাৰ 3 নম্বৰ কোৱেশ্চনটোক আমাক সুধিছে যে সংখ্যা ৰেখাত আমি √5 টো কেনেকৈ আমি অংকন কৰিম এতিয়া আমি চাও আমি অলৰেডি √2 আৰু √3 টো ফলো কৰিছো হয়নে আৰু সেই নিয়মটো ফলো কৰি পেলাই আমি কি কৰিব লাগিব √5 টো আঁকিব লাগিব এতিয়া চাব এতিয়া যদি মই √5 টো আঁকিবলৈ যাও একদম প্ৰসেসটো সেম একদম একে কৰিব লাগিব লাইনডাল আমি ড্ৰ কৰি ললো হয়নে আগৰ নিচিনা ইকুইডিস্টেন্স লৈ ললো 0 1 2 3 -1 -2 -3 আৰু গোটেইখিনি বস্তু কি হ'ব ইকুইডিস্টেন্স হ'ব এটা চাব অথনি মই √2 যেতিয়া ড্ৰ কৰিছিলো তেতিয়া মই ক'ত কৰিছিলো এই 0 1 টো যুক্ত লৈ পেলাই মই অংকন কৰিছিলো হয়নে এতিয়া চাব মই √5 যেতিয়া মই আঁকিম মই এই দুই জায়গা ৰাখিম দুই নম্বৰটো অথনি মই একত আঁকিছিলো এবাৰ ক'ত আঁকিম গৈ দুইত আঁকিম ঠিক আছে এটা দুইত যে মই আঁকিম মই যে পাৰপেন্ডিকুলাৰ যে দিম কিমান দিম জানেনে এই যে এই কোণ আছে যে 0 1 0 1 ৰ যেটো ডিসটেন্স 2 সেমি আছে তাহলে এটো 2 সেমি যদি 1 সেমি লৈছো মই এটো 1 সেমি কথা ধৰিব পাৰিছনে বাৰু ওকে এটা আমি এখন আমি জুখি ললো এখিনকে বনাই দিলো এটা আমি কি কৰিব এই 0 ৰ পৰা আমি কানেক্ট কৰি দিম ঠিক আছে এই 0 পৰা যদি মই কানেক্ট কৰিবলৈ যাও কানেক্ট হৈ গল এটা কম্পাস ডাল লম পেন্সিল কম্পাস লম এনেকে জুখি চাম জুখি পেলাই মই কি কৰিম এনেকে ডটেড লাইন দিবা মই এনেকে বহাই দিম এই যত কাট কৰিছে এই পইণ্টটো হ'ব কিমান √5 বুজিব পাৰিছো কথাটো হয়নে তে এটো হ'ব √5 এটা মই প্ৰুফ কৰি আপোনাক দেখাই দি আছো আগৰ নিচিনা মই নাম্বাৰটো নাম দিলো ইয়াত মই কি দিলো A দিলো B দিলো C দিলো ঠিক আছে তে A B C পঢ়া কি হ'ব এটা AB এটা AB তে দুটা একক হৈ গল না দুই একক হৈ গল গৈ কি লিখিম মই দুই একক ঠিক আছে BC টো কিমান এটা একক হে এক একক হে উপলে এবাৰ হে গৈছে এটো জুখত হয়নে কথাটো তো কি হ'ব A একক তে এংগল B কেন হ'ব 90 ডিগ্ৰী ত্ৰিভুজ ABC হ'ব সমকোণী ত্ৰিভুজ 90 ডিগ্ৰী আছে হয়নে কথাটো তে পাইথাগোৰাছ উপপাদ্যৰ মতে কি হ'ব AC স্কয়াৰ = AB + BC স্কয়াৰ এটা চাব AC টো কি হ'ব মই নাজানো মই AC টো কি কৰিলো মই AC স্কয়াৰ লিখিলো AB কেন হ'ব 2 স্কয়াৰ BC কেন হ'ব 1 স্কয়াৰ এটা কি হ'ব চাব এটা হ'ল 4 এটা হ'ব 1 মই কিমান 5 এটো মই AC স্কয়াৰ লিখিলো এটাকে কি হ'ব AC = হ'ব কিমান √5 একক ঠিক আছে তে এইটো আছিল √5 টো সংখ্যা ৰেখা নিৰূপণ কৰা কৌশল আৰু এই 1.2 যেটো অনুশীলনী আছে এই অনুশীলনীত থাকা আমাৰ 3 নম্বৰ কোৱেশ্চনটো আমাৰ অলৰেডি হৈ গল ঠিক আছে আৰু এতিয়া আমি 1 নম্বৰ কোৱেশ্চনৰ মাজলৈ আমি আগবাঢ়ো 1.2 অনুশীলনীটোৰ 1 নম্বৰ কোৱেশ্চনটো আমি আগবাঢ়ো এত কি দিয়া আছে চাব আমাৰ সত্য নে অসত্য আমাক সুধিছে আৰু এই সত্য নে অসত্য এই কোৱেশ্চন বিলাক আমি সদায় আমাৰ কোৱেশ্চন পাৰ MCQ ত আমি আহা দেখাব তাকে হয় নে নহয় বা কোনটো শুদ্ধ এই এনেকা শুদ্ধ উত্তৰ আছে এই এনেকা MCQ কিছুমান যে আহে যে তাত এই বস্তু আহা দেখাব এতিয়া চাব এই কথাটো কি কৈছে প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা বুলি কৈছে প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা সঁচা কথা কাৰণ বাস্তৱ সংখ্যা বুলি কোৱাৰ লগে লগে তাত আমি কি পাওঁ পৰিমেয় অপৰিমেয় সবকে পাই যাওঁ হয়নে ইয়াৰ কৈছে প্ৰতিটো অপৰিমেয় সংখ্যা বাস্তৱ সংখ্যা ইয়েস হ'ব পাৰে ঠিক আছে কাৰণ যেহেতুকে বাস্তৱ সংখ্যাটো হৈছে পৰিমেয় আৰু অপৰিমেয় দুটা একলগত বুলি কোৱা হয় হয়নে আৰু ইয়াত অপৰিমেয় বুলি কৈছে এটো হয় এই কি হ'ব সত্য ঠিক আছে বুজি পাইছে কথাটো নেক্সট সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে √m আৰ্হি যত m এটা স্বাভাৱিক সংখ্যা এটা কথাটো কেনেকুৱা হ'ব সংখ্যা ৰেখা বুলি কোৱাৰ লগে লগে আমি তাত অকল স্বাভাৱিক সংখ্যা নাই নহয় তাত নেগেটিভ খিনিওটো আছে কাৰণ -1 -2 -3 আছে নে নাই আছে এটা স্যার আমি যদি পজিটিভ খিনিকে ধৰোতে হলে নহব নহয় সংখ্যা ৰেখা বুলি কোৱাৰ লগে লগে তাত সদায় কি হ'ব অখণ্ড সংখ্যা মানে পজিটিভ আহে ধনাত্মক অখণ্ড সংখ্যা কিনো আহে ঋণাত্মক খিনিও আহে কিন্তু ইয়াত কি বুলি কৈ দিলে অকল স্বাভাৱিক বুলিহে কৈছে যেটো বস্তু এটা কি হ'ব অসত্য হ'ব কিহৰ কাৰণে নেগেটিভ পোৰ্শনটো নুবুজালে নহয় হয়নে কথাটো মানে কি হ'ব সেইকাৰণে ই হ'ব কি অসত্য ঠিক আছে
নেক্সট হৈছে চাবচোন প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা কেনেকৈ হ'ব এটা চাব 2 বা 3 বাস্তৱ সংখ্যা বা এইটো পৰিমেয় সংখ্যা হয় হয়নে কথাটো তে প্ৰতিটো বাস্তৱ সংখ্যাই কিন্তু অপৰিমেয় সংখ্যা নহয় কাৰণ ই পৰিমেয় হ'ব পাৰে হয়নে কথাটো সো কি হ'বগৈ ইউ কি হ'বগৈ অসত্য হ'ব ঠিক আছে ই অসত্য হ'ব এটা আমাৰ নেক্সট কোৱেশ্চনটো আমি আগবাঢ়ো এত কি দিছে চাব 2 নম্বৰটো কি কৈছে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে যদি হয় কি হ'ব নহয় নহয় এটা চাব যদি আমি কওঁ যে প্ৰতিটো ধনাত্মক অখণ্ড সংখ্যা বুলি কোৱাৰ লগে লগে আমি কি ধৰিব পাৰো যিকোনো এটা সংখ্যা ধৰিব পাৰো ধৰক 2 হ'ব পাৰে 3 হ'ব পাৰে 4 হ'ব পাৰে 5 হ'ব পাৰে মানে কথাটো আমি যিকোনো ক'ব পাৰো কৈছে কি যে সকলো ধনাত্মক অখণ্ড সংখ্যা বুলি কৈছে যে সকলো বুলি কোৱাৰ লগে লগে এটা চাওক অপৰিমেয় কৰিছে চাব হা পৰিমেয় সংখ্যা কি কৈছে ধনাত্মক অখণ্ড সংখ্যা 2 টো হৈছে কি 2 টো হৈছে এটা ধনাত্মক অখণ্ড সংখ্যা যদি মই তাৰ বৰ্গমূলটো লওঁ ৰুট ওভাৰডাল দি দিওঁ ই অপৰিমেয় হয় ই অপৰিমেয় হয় যদি মই ৰুট 3 টো ট্ৰাই কৰিব যাওঁ ৰুট 3 টো অপৰিমেয় হ'ব কিন্তু ৰুট 4 টো হ'ব নে বাৰু ৰুট 4 নহ'ব নহয় কাৰণ ৰুট 4 টো কি পূৰ্ণবৰ্গ সংখ্যা হয়নে কথাটো তে কি হ'ব 2 হ'ব 2 মানে কি হৈ গ'ল পৰিমেয় হৈ গ'ল নে মোৰ কথাটো ই পৰিমেয় হৈ গ'ল নে পৰিমেয় হৈ গ'ল এতিয়া কথাটো চাব আমি ৰুট ওভাৰ থাকিলে আমি অপৰিমেয় বুলি কম আৰু ঠিক আছে কিন্তু সংখ্যাটো যদি পূৰ্ণবৰ্গ সংখ্যা হয় তাক আমি কি বুলি কম পৰিমেয় বুলি কম ঠিক আছে তে এতিয়া বা কি হ'ব আনসাৰটো আমাৰ 2 নম্বৰটো কি হ'বগৈ এটো এটা অসত্য হ'ব আৰু ই হৈ গ'ল এটা দুইটাই হয় কাৰণ পৰিমেয় হয় অপৰিমেয় হয় ঠিক আছে তে এটো আমাৰ 2 নম্বৰ কোৱেশ্চনটো আনসাৰটো হৈ গ'ল এতিয়া আমি নেক্সট কোৱেশ্চনটো মাজলৈ যাওঁ এখিনি ইয়াত আছে দশমিক বিস্তৃতি বুলি ক'লে কি আহিব যে আমি ভগ্নাংশটো কি এনেকুৱা হৈ যায় যে আমি চাব এটা বস্তু এটা মই আগৰ ভিডিওটো মই কৈছিলো যে দশমিক বিস্তৃতি বুলি ক'লে কি আহি যায় যে আমি এটা যদি সংখ্যা ডিভাইড যদি কৰা হয় তে ডিভাইড কৰিলে কি হ'ব এটা চাব যে সাপোজ 4 2 দি মই 4 ক ডিভাইড কৰিম কিমান বাৰ যাব 2 টাইমছ যাব হয়নে 2 4 0 এটা ষ্টপ হৈ গ'ল না ৰিজাল্টটো শেষ হৈ গ'ল তো ই কি হৈ গ'ল দশমিক বিস্তৃতিটো ইয়াত নাই হয়নে কথাটো যদি ই যদি 5 হ'লহেঁতেন তে সাপোজ 5 2 দি কৰিব লাগে তে কি হ'বগৈ তেতিয়া মই দুবাৰ গ'লো 4 এটো হৈ গ'ল 1 হয়নে এটা কি কৰিম মই দশমিক এটা দিম মই এটা কি কৰিম দশমিক 10 হৈ গ'ল হয়নে কথাটো তে কি হ'বগৈ মই 5 দি দিম ইয়াত কি হৈ গ'ল 10 ই হৈ গ'ল 0 এটা এই ৰিজাল্টটো কি হৈছে গৈ দশমিক বিস্তৃতিত পৰিসমাপ্ত হৈছে ঠিক আছে দশমিক বিস্তৃতি হয় দশমিকত ওলাইছে কি হৈছে শেষ হৈছে না নাই শেষ হৈ গ'ল মানে কি বুলি কম তেনেহ'লে মই পৰিসমাপ্ত বুলি কম ঠিক আছে কি হ'বগৈ পৰিসমাপ্ত ঠিক আছে পৰিসমাপ্ত কথাটো বুজিব পাৰিছো আৰু যদি এটা চাপোজ এটা সংখ্যা তো চাপোজ এটা মই কি ক'লো গৈ 10 3 আছে এই 3 দি মই 10 ক ডিভাইড কৰিব লাগে ডিভাইড যেটা কৰিব লাগিব তে কি কৰিব লাগিব মই 3 টাইম দিলো তে কেনে হৈ গ'ল 9 থাকিলে কিমান 1 এটা মই যদি 1 ক দশমিক দি দিও কি হ'বগৈ তেনেহ'লে ইয়াত হৈ গ'ল 0 10 হৈ গ'ল আকৌ চাকচোন আকৌ 3 হ'ব আকৌ 9 হ'ব 1 থাকিব 0 আকৌ 3 হ'ব 0 9 হ'ব আকৌ 1 থাকিব এই 3 কে গৈ আছে না নাই এটো কি হ'বগৈ ই পৌনঃপুনিক ই অপৰিসমাপ্ত কাৰণ এই 3 কে যে গৈ যে আছে ই কেতিয়া শেষ নহয় ঠিক আছে ই যেতিয়া শেষ নহব কি হ'বগৈ তাক কি বুলি কম মই যে অপৰিসমাপ্ত ঠিক আছে অপৰিসমাপ্ত বুলি ক'ব ঠিক আছে আৰু ইয়াক কি বুলি ক'ব যেহেতুকে ই সেম নাম্বাৰ ৰিপিট হৈ আছে কি বুলি কম মই পৌনঃপুনিক কি কম পৌনঃপুনিক কি হ'বগৈ পৌনঃপুনিক অপৰিসমাপ্ত কথাটো বুজিব পাৰিছো ঠিক আছে এটো হ'ল আমাৰ মেইন কনসেপ্ট ঠিক আছে এতিয়া আমি ইয়াৰ পিছৰ কোৱেশ্চনখিনি মাজলৈ আমি আগবাঢ়ো আমি উদাহৰণ 5 ৰ মাজলৈ আমি আগবাঢ়িছো উদাহৰণ 5 টো কি দিছে চাব যে এই 10/3 7/8 আৰু 1/7 এই সংখ্যাকেইটা কি কৈছে গৈ দশমিক বিস্তৃতিলৈ আমাক কনভাৰ্ট কৰিব দিছে ঠিক আছে দশমিক বিস্তৃতি বুলি কোৱাৰ লগে লগে একদম সিম্পল কথাটো যে আমি হৰণ কৰিব লাগে বেলেগ একো কথা আমি চিন্তা কৰিবলগীয়া নাই এটা চাব প্ৰথম কোৱেশ্চনটো কি দিছে গৈ 10/3 অলৰেডি মই দেখাইছিলো তথাপি মই আকৌ এবাৰ দেখাব ট্ৰাই কৰিছো 10/3 কি হ'বগৈ 3 যদি মই ডিভাইড কৰিব লগা হয় কিমান বাৰ যাবগৈ
3 বাৰ যাব কেন হ'বগৈ 9 থাকিলে কিমান 1 পইণ্টাৰ দিলো 0 হ'ল আকৌ 3 টাইমছ যাব 9 1 আকৌ কি হ'ব 10 3 9 আকৌ 1 আকৌ 3 ডট ডট হৈ থাকিব ইয়াত কি হ'বগৈ বস্তুটো এনেকে গৈ থাকিব ঠিক আছে তো ইয়াত দশমিক স্থান কি হ'বগৈ এইটো হৈ যাব কথাটো বুজিব পাৰিছো ওকে আমি নেক্সট টুলে যাওঁ নেক্সট টু কি দিছে চাব 8 হ'ব ইয়াত 7 হ'ব ইয়াত হয় এটা সো 8 এটো 7 ত ডিভাইড না যায় সো কি কৰিব লাগিব মই এটা দশমিক এটা বহাব লাগিব এতিয়া মই দশমিক এটা বহাবলৈ যাওঁ কি হ'বগৈ দশমিক মই দিলো দশমিক দিলেতো নহব আগত মই তাকে 0 এটা দিলে ই ধুনীয়াকৈ উজ্জ্বল হৈ যায় এতিয়া ইয়াত দশমিক কি হ'বগৈ 0 70 হৈ গ'ল এটা চাব 8 দি কি সংখ্যা পূৰণ কৰিলে সি 70 হ'ব তে এটো কেন হ'বগৈ আমি যদি 8 গুণ 64 8 9 গুণ 72 তে কোনটো হ'বগৈ 8 গুণ 64 টো হ'ব 8 64 মাইনাস কৰিলে কেন হ'বগৈ 6 হ'ব ঠিক আছে কথাটো দে আমি দশমিকটো অলৰেডি আছে তো এই 0 টা নিজে নিজে আহি যাব হয়নে 7 গুণ 56 7 বাৰ কেন হ'বগৈ 56 থাকিলে কিমান 4 হয়নে এ 4 হলে কি হ'ব 40 হ'ব 8 থেকে কিমান যাব 5 বাৰ যাব হয়নে কথাটো ই হ'ব 40 is 0 বুজি পাইছো কথাটো এটা ইয়াৰ ৰিজাল্টটো কি হ'বগৈ 0.875 তে এটা চাক ই সেম নাম্বাৰ ৰিপিট হৈ আছে কি কলো মই ই পৌনঃপুনিক অপৰিসমাপ্ত ই শেষ হৈ গৈছে ই পৰিসমাপ্ত ঠিক আছে আমি নেক্সটটো ট্ৰাই কৰিম নেক্সটটো চাব কি আছে গৈ 17 এই চাবচোন কথাটো 7 টো ইয়াৰ হৰণ নাযায় কি গৈ 0.010 হ'ল ঠিক আছে কেইবাৰ যাব এবাৰ হ'ব কিমান 7 হৈ গ'ল 3 আকৌ 0 হৈ গ'ল 7 4 গুণ 28 কেন থাকিব 2 হৈ গ'ল 20 7 2 গুণ 14 থাকিলে কিমান 6 হৈ গ'ল 60 7 5 গুণ 35 7 6 গুণ 42 7 7 গুণ 49 7 8 গুণ 56 7 9 গুণ কি হ'ব 7 9 গুণ 63 নহব তে কি হ'ব 7 8 গুণ 7 গুণ 56 8 বাৰ যাব ইয়াত হ'ব কিমান 56 আকৌ ইয়াত 4 ইয়াত বস্তুটো কি হৈ আছে গৈ উলাই 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 গৈ আছে হয়নে বেলেগ বেলেগ নাম্বাৰ ওলাই আছে উলাই উলাই গৈ আছে ই কি হ'ব গৈ অপৌনঃপুনিক অপৰিসমাপ্ত এটা চাবচোন কথাটো সেম নাম্বাৰ ৰিপিট হৈছে সো কি হ'ব গৈ এটো হৈছে গৈ পৌনঃপুনিক অপৰিসমাপ্ত অপৰিসমাপ্ত হৈ গ'ল ই কি হ'ব গৈ পৰিসমাপ্ত ই হৈ গ'ল পৰিসমাপ্ত ই কি হ'ব গৈ অপৌনঃপুনিক মানে কি সেম নাম্বাৰ ৰিপিট হৈ থকা নাই হয়নে সেম নাম্বাৰ ৰিপিট হৈ থকা নাই সো কি হৈছে ই অপৌনঃপুনিক হৈছে কাৰণ সেম নাম্বাৰ ৰিপিট হলে পৌনঃপুনিক হয় ই সেম নাম্বাৰ ৰিপিট হৈ থকা নাই ই কি হ'ব গৈ অপৌনঃপুনিক শেষতো হোৱা নাই তে কি হ'ব গৈ অপৰিসমাপ্ত ঠিক আছে স্পেলিংটো ভুলকৈ লিখা আছে সমাপ্ত অপৰিসমাপ্ত কথা বুজিব পাৰিছে নে বাৰু এটা চাবচোন ইয়াত তিনটা কোৱালিটিৰ নাম্বাৰ আছে তে এই যে সেম নাম্বাৰ ৰিপিট হৈ আছে ই কি হয় মই আগৰ ভিডিঅ'ত কৈছিলো ই সদায় কি হয় জানেনে ই হৈ যায় সদায় পৰিমেয় সংখ্যা হৈছে ষ্টপ হৈ গ'ল ই হৈ গ'ল পৰিমেয় সংখ্যা ই কি হৈ গ'ল ষ্টপ হোৱা নাই কিন্তু বাট নাম্বাৰবিলাক বেলেগ বেলেগ বেলেগে ওলাই আছে না নাই ই কি হৈ যাবগৈ ই হ'বগৈ অপৰিমেয় সংখ্যা কথাটো বুজিব পাৰিছো হৈ গ'ল ই পৰিমেয় ই হৈ গ'ল অপৰিমেয় ঠিক আছে তে আমি নেক্সট উদাহৰণটোৰ মাজলৈ আমি আগবাঢ়ো উদাহৰণ 6 ৰ মাজলৈ আমি আগবাঢ়িছো ইয়াত কি দি আছে চাব কৈছে কি যে দেখুৱা যে 3.142678 এই সংখ্যাটো এটা পৰিমেয় সংখ্যা অন্য ধৰণে ক'ব পাৰি যে এটো এটা p/q আকাৰত আছে এতিয়া চাব কথাটো কেনেকুৱা এই নাম্বাৰটো কি হৈ গ'ল p/q আকাৰত প্ৰকাশ কৰিব লাগে একদম সিম্পল কথাটো হৈ গ'ল বেলেগ কথা ভাবিবলগীয়া নাইকিয়া একদম সিম্পল কথাটো কি জানানে আমি এটা ডিভাইডৰ চিহ্নডাল দিলো নাম্বাৰ যি আছে আমি তাকে লিখি দিম কি আছে 3142678 মই লিখি দিলো কেইটা ঘৰৰ আগত দশমিকটো আছে
1 2 3 4 5 6 ছটা ঘৰ আগত আছে একদম সিম্পল 1 লিখিলো 1 2 3 4 5 6 তে ছটা শূন্য ইয়াত মই লিখি দিলো ঠিক আছে তে এইটো হৈ গ'ল ইয়াৰ সংখ্যাটো তে এটা চাওক ইয়াক কৈছে যে পৰিমেয় সংখ্যা হয় নে নহয় যদি হয় আমি তাক p/q আকাৰত প্ৰকাশ কৰিব লাগে সো p/q আকাৰত প্ৰকাশ হৈ গ'ল হয় নে p/q মানে কি আছিল যে ভগ্নাংশ p/q আৰু যত কি আছিল q to not equal to 0 ঠিক একেদৰে q to not equal to 0 ওলাইছে আৰু কি হৈছে p/q আকাৰত হৈ গ'ল তে ই এটা কি হৈ গ'ল পৰিমেয় সংখ্যা হয় আৰু এইকিটা আছিল আজি আমাৰ এই ভিডিওটোত আমি আপলোড কৰিব লগা বিষয় আৰু পৰৱৰ্তী পৰ্যায়ত আমি ইয়াৰ দ্বিতীয় 3 নম্বৰ যেটো পাৰ্ট বনাম আৰু সেই পাৰ্টটো ইয়াৰ পিছৰ পৰ্যায়ত আমি কেনেকৈ এটা সংখ্যা যে এটা পৌনপণিক সংখ্যা থাকিলে আমি তাক কেনেকৈ আমি p/q আকাৰত লিখিব পাৰো এনেকৈ থাকিলেতো ঠিক আছে যদি তাত বলে আমাক সাপোজ 0.3333 এনেকৈ দিয়া হৈ আছে তাক আমি কেনেকৈ p/q আকাৰত আমি প্ৰকাশ কৰিব পাৰিম তাৰ কাৰণে কিছুমান নিয়ম আছে এই নিয়মসমূহ আমি পৰৱৰ্তী ভিডিওত আমি আপোনালোকৰ সুবিধা হোৱাকৈ আমি আপলোড কৰিম আপোনালোকে চাই থাকিব মেথছ কেবিকে চেনেলটো আৰু আপোনালোকে সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব তেতিয়া কি হ'ব আৰু এটা নটিফিকেশন পাই যাব তেতিয়া আপোনালোকে আমাৰ ভিডিওসমূহ চাব পাৰিব আৰু এটা কথা আগতে কৈছো আপোনালোকে ডেসক্ৰিপচনত চাবচোন একদম তললৈ গৈ পেলাই তাত কি আছে জানেনে ফেসবুকৰ লিংকটো আছে ইনষ্টাগ্ৰামৰ লিংকটো আছে লগতে আমাৰ হোৱাটছআপ চেনেলৰ লিংকটো আছে আপোনালোকে আমাৰ হোৱাটছআপ চেনেলত গৈ পেলাই লিংকটো ক্লিক কৰি ল'ব আৰু আমাৰ সৈতে ফলো কৰিব তেতিয়া এই বিভিন্ন ভিডিওসমূহ আমি আপডেটসমূহ দি থাকিম লগতে বিভিন্ন দিশৰ কোৱেশ্চন পেপাৰ বিলাক যদি আমাৰ হাতত আহি যায় আমি কোৱেশ্চন পেপাৰ তাত আমি PDF আকাৰে আপোনালোকক দি থাকিম আপোনালোকে তাৰ পৰা চাব পাৰিব সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো পুনৰ লগ পাম অন্য এটা ভিডিওত অন্য ধৰণে ধন্যবাদ